হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। এইফালে গধূলি সময়কণ ইয়াৰ পৰা ধুনীয়াকৈ চাহ তাহ খাই আৰু গুলুমনলৈ চাওকচোন। এয়া পূৰা জুই জ্বলাই চৰু পাতি দিলোঁ। আজি আমাৰ এইফালে খ্ৰীষ্টমাছ খানা, এইফালে একদম ৰান্ধনি, এইজন নতুন ৰান্ধনি জইন কৰিছে আৰু লগতে মই যোগালী দেই। এইফালে পূৰা ধুনীয়াকৈ খৰি চৰি আনি দিলে, আনি মেলি তাৰপাছতে এইফালে খৰি ষ্টক হৈ আছে বাৰু। তাৰপৰা এতিয়া ভাতটো পাতি দিছোঁ। ভাতৰ পাছতে মাংস হ'ব আৰু মাংসৰ লগত তাৰপাছতে আমাৰ খানা হৈ যাব। চাওঁ আকৌ গোটেই হাঁহ এটা দি দিয়ে, লাজ কৰে সি লাজ কৰে। ছোৱালীৰ আগত বেছিকৈ ওলায়, কিন্তু মোবাইলৰ আগত ওলাবলৈ বহুত লাজ কৰে। একো নাই দিয়ক। হয়তো ছোৱালীৰ আগত পূৰা ওলায়। তাৰপাছতে এইফালে পূৰা এতিয়া জুই জ্বলি আছে, খানা ভাত হ'বই আৰু। কিন্তু আমাৰ বজাৰ কৰিবলৈ যোৱা মানুহকেইটা এতিয়ালৈ পোৱাহিয়ে নাই। কি আনে ক'ব নোৱাৰোঁ। তাকে আমি ভাত পাতি দিছোঁ দুইটাই, হয় নাই? ভাত খাবলৈ পাব, ভাতটো খামেই, নিমখৰ লগত হ'লেও আমি ভাত খামেই। ভাত খোৱাটো খামেই। কিন্তু মাংস আছে নাজানো, মাংস হ'ব, মাংস পায় নাপায় ক'ব নোৱাৰোঁ। হ'ব দে, আমি এনেকৈ চলাই দিম, আমি চলাই দিওঁ, তেনেকৈ চলাই দিম। হ'ব দে আৰু উপায় নাই, নিমখে চলাই দিম। আমাৰ ভাত হ'ব এইফালে পূৰা ধুনীয়াকৈ চাউল তাউল পানী দেই ৰেডি। এতিয়া আমাৰ বনাই আছোঁ আৰু ফলা খৰি কাটি আছে, ফালি আছে ফলা খৰি। আৰু এইফালে আকৌ এইয়া আমাৰ সৰু ৰান্ধনি আহিছে, ৰান্ধনি। এয়া আজি পৰিৱেশটো দেখিলেই নহয়, এইফালে ৰান্ধনি সৰু ৰান্ধনিও আহি গৈছে। তাৰপাছতে আজি মানে হৈছে খানা এটা খাওঁ বুলি। এয়া আজি 25 ডিচেম্বৰ। এইফালে ভিডিঅ'টো দিয়া লেটেই হৈছে, কিন্তু উপায় নাই বাৰু। এইফালে পূৰা ধুনীয়াকৈ মাংস বনাই আছোঁ আৰু এতিয়া আমি সকলোৱে মিলিজুলি খাম আৰু। এইফালে দেখিলেই নহয় সকলোৱে মিলিজুলি এইফালে জুই সেকি সেকি এয়া খানা বনোৱাত সকলো ব্যস্ত। আৰু এতিয়া লগতে এইফালে গুলুমনো আমাৰ লগত ব্যস্ত। এতিয়া ভিডিঅ'টো একদম শেষলৈকে চাওক দেই, মজা আহি আছে শেষৰ ডখৰ। আমাৰ আজি এইফালে খ্ৰীষ্টমাছ খানা চলি আছে। এইফালে গুলুমন বহি আছে আৰু এইফালে গুটিদা বাবাদা। তাৰপাছতে এইয়া ষ্ট্ৰিকত মাংস লগাই এইয়া মাংস পুৰি আছোঁ। আৰু তাৰপাছতে এইফালে মাংস বনি আছে দেই, এনেকৈ দেখাই দিছোঁ আৰু অকণমান। এইফালে মাংস উতলি আছে। তাৰপাছতে আৰু এতিয়া বনাই আছোঁ এইফালে বনাই আছোঁ আৰু খানা। এইফালে খানা ৰেডি হৈ গ'ল, এতিয়া খোৱাৰহে কথা আৰু। এইফালে মাংস হৈ গ'ল আৰু খৰিকা দিয়া মাংসও হৈ গ'ল। তাৰপাছত এতিয়া আজি খানাটো খাওঁ আৰু এনেদৰেই।